লক্ষীপথাৰ উন্নয়ন সমিতিৰ ফালৰ পৰা এই প্ৰতিকূল বতৰতো আজি লক্ষীপথাৰ সকলো ৰাইজ ওলাই আহি আজি আমি এই তেল অৱৰোধ মানে অইল অৱৰোধ যিটো সিদ্ধান্ত লোৱা হৈছে এইটোত আজি আমি যেতিয়ালৈকে আমাৰ এই সিদ্ধান্ত অইলে আমাৰ মানি নলয় তেতিয়ালৈকে আমি এই অইল অৱৰোধৰ কাৰ্যসূচী আমি চলাই যাম। আৰু যদি আমাক আজি চৰকাৰেও যদি আমাক নোচোৱা হ'ল মাহিমা চকুৰে চাইছে আজি অইলেও যদি এইখিনি কৰিবলৈ হয় তেতিয়াহ'লে আমি শেষলৈকে হ'লেও এজন যদিও থাকে তেতিয়াও আমি প্ৰতিবাদ কৰিয়ে থাকিম। আৰু আমাক লাগিবই যি আমাৰ যি আমি দাবী কৰিছোঁ সেই দাবী আমাৰ নিজে লাগিবই, নহ'লে আমি ইয়াতকৈ বেছি জংগী কৰিবৰ কাৰণে আমি ওলাই আহিম। উন্নয়ন সমিতিৰ তৰফৰ পৰা ইতিমধ্যে আমি অইল ইণ্ডিয়া লিমিটেড তথা বি বিশাল এনাৰ্জি প্ৰাইভেট লিমিটেডক আমি লক্ষীপথাৰ উন্নয়ন সমিতিৰ তৰফৰ পৰা লক্ষীপথাৰ উন্নয়নৰ দাবীত দাবীপত্ৰ প্ৰেৰণ কৰিছিলোঁ। কিন্তু তেওঁলোকে আমাৰ দাবীসমূহৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান কৰা বৰ্তমানলৈকে পৰিলক্ষিত নহ'ল। আৰু ন্যূনতম আলোচনা কৰাৰো তেওঁলোকৰ ধৃষ্টতা তেওঁলোকে প্ৰদৰ্শন নকৰিলে। কিন্তু আমাৰ এক প্ৰকাৰ ক'বলৈ গ'লে আমাৰ লক্ষীপথাৰবাসী ৰাইজক তেওঁলোকে উপলুঙা কৰা যেনহে আমাৰ অনুভৱ হ'ল। সেই গতিকে আজিৰ পৰা আমি অইল ইণ্ডিয়া আৰু বি বিশাল এনাৰ্জি প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে লক্ষীপথাৰবাসী ৰাইজৰ সহযোগত অনিৰ্দিষ্ট কালৰ বাবে আমি অইল অৱৰোধ কাৰ্যসূচী ঘোষণা কৰিছোঁ। ইতিমধ্যে দাবীসমূহৰ কথা ক'বলৈ গ'লে আমি বি বিশাল প্ৰাইভেট লিমিটেডক আমি লক্ষীপথাৰৰ যিসমূহ উপপথ আছিল, যিসমূহ দৈৰাজন্য পথ আছিল, পথসমূহ নিৰ্মাণৰ বাবে কেইগৰাকীমান শিল বিচাৰিছিলোঁ আৰু আমাৰ লক্ষীপথাৰ অঞ্চলৰ 20জন নিবনুৱাক স্থায়ী নিযুক্তি দাবী আমি উত্থাপন কৰিছিলোঁ। আৰু অইল ইণ্ডিয়া লিমিটেডকো বৃহত্তৰ লক্ষীপথাৰ অঞ্চলৰ আমাৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত প্ৰায় 15 দফীয়া এখন দাবী চনত ইতিমধ্যে প্ৰেৰণ কৰিছিলোঁ। তেওঁলোকে আমাৰ দাবী চনৰ প্ৰতি বৰ্তমানলৈকে কোনো গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নহয়। তো সেইবাবে আজিৰ পৰা আমি লক্ষীপথাৰ অঞ্চলত অনিৰ্দিষ্ট কালৰ বাবে অইল অৱৰোধ কাৰ্যসূচী ঘোষণা কৰিছোঁ। আমি লক্ষীপথাৰখনৰ সামগ্ৰিক পৰিস্থিতিটো লক্ষ্য কৰিলে আমি দেখা পাওঁ যে স্বাধীনতাৰ 78 বছৰ পাছতো আমাৰ লক্ষীপথাৰবাসী ৰাইজে বাট পথ শিক্ষা দীক্ষা আদিকে কৰি যি আমাৰ সামাজিক ব্যৱস্থা এই ব্যৱস্থাটো আমি উন্নতি হোৱা দেখা পোৱা নাই। চৰকাৰী প্ৰশাসন ব্যৱস্থায়ো আমাৰ বা ৰাজনৈতিকভাৱেও আমাৰ যি শাসনাধীষ্ঠ দলসমূহ থাকে সেই দলসমূহেও আমাৰ বাট পথসমূহ উন্নয়নৰ ক্ষেত্ৰত কোনোদিনে গুৰুত্ব প্ৰদান কৰা আমি দেখা নাই। সেই মৰ্মে অইল ইণ্ডিয়া লিমিটেডেও কোনো ধৰণৰ আমাৰ এইবিলাক গুৰুত্ব নিদিয়ে।
তাৰে পৰিপ্ৰেক্ষিতত আজি লক্ষীপথাৰবাসী ৰাইজ আৰু লক্ষীপথাৰ উন্নয়ন সমিতিৰ উদ্যোগত এটা প্ৰতিবাদ কাৰ্যসূচী আমাৰ ইয়াত হৈছে আৰু গতিকে আমি ভাবোঁ এইখিনি কথা চৰকাৰ প্ৰশাসনেও দৃষ্টিগোচৰ কৰি আমাৰ এই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব। আৰু আমি আজি এই সভাস্থলীৰ পৰা প্ৰশাসনকো আমি উদ্দেশ্যি আমি কৈছোঁ যে কি যদিহে এই বিষয়বিলাক যদি প্ৰশাসনেও গুৰুত্ব নিদিয়ে তেন্তে অনাগত দিনলৈ আমি আৰু জংগী কাৰ্যসূচী আৰু বৃহৎ কাৰ্যসূচী লৈ পেলাইও আমি আমাৰ প্ৰতিবাদ সাব্যস্ত কৰিম আৰু আমাৰ অধিকাৰ আমি আজৰি আনিবলৈ চেষ্টা কৰিম। ধন্যবাদ।